বৌ কি কৰি আছা বৌ? অঁ বাবু তুমি এয়া আজি বোলে দাদাইৰাৰ লগৰ কেইজনমান ৰাতি ভাত খাবলৈ আহিব। তাকে বোলো পাকঘৰত কি আছে নাই বজাৰৰ লিষ্টখনো দিব লাগে। সেই বুলিয়ে আহিলোঁ দিয়া। তুমি আহিলা? হেৰি নহয় বৌ, মই মানে আজি টিনাক লগ কৰিবলৈ যাম। যাওঁতে বজাৰখন পায়ে যাম নহয়। তোমাক যদি কিবা বস্তু লাগে তুমি তেনেহ'লে বৌ মোৰ হাততে লিষ্টখন দি দিয়া, নহ'লে মই বজাৰ কৰি আনিম। আকৌ দাদা বা কি কামত ব্যস্ত আছে। হয় নেকি বাবু? ঠিক আছে তেনেহ'লে তুমি অলপমান ৰোৱা, মই পাকঘৰত ভালকৈ চাই লওঁ কি বস্তু আছে নাই। তুমি এটা কাম কৰাচোন, এই ডাইনিঙতে মই ভাতকেইটা সাজি থৈছোঁ, যোৱা তুমি খাই লোৱা। কালিও তুমি ভাত নোখোৱাকৈ গ'লা, পৰহিও ভাত নোখোৱাকৈ গ'লা। এনেকৈ গা বেয়া হ'ব নহয় বাবু। যোৱা ভাতকেইটা খাই লোৱাগে। আৰু হেৰি কৰিবাচোন, এই মাক মই অথনি ঔষধ দি থৈ আহিছিলোঁ হা, তুমি চাবাচোন মায়ে খালেনে নাই। সদায় মায়ে ঔষধ খোৱাৰ সময়ত এই এনেকৈ মানে দুষ্ট কৰি থাকে জানানে, খাবলৈ নোখোজে, একদম মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা জানানে। যোৱাচোন তুমি কোৱাগে, আৰু যদি ঔষধ নাই খোৱা তেনেহ'লে মোক ক'বা। হয় নেকি বৌ? ঠিক আছে হ'ব দিয়া। বৌ তোমাক মই এটা কথা কওঁ, তুমি বেয়া নাপাবা। কি কথা বাবু? কিয় বেয়া পামনো? তুমি মোৰ দেওৰ নহয়, তুমি মোৰ নিজৰ ভাইটিৰ নিচিনা। যিদিনা মই এইখন ঘৰত বিয়া হৈ আহিছিলোঁ সেইদিনাই তুমি মোক কৈছিলা যে বৌ আজিৰ পৰা তুমি মোৰ বৌ নহয়, আজিৰ পৰা তুমি মোৰ বা। আৰু ময়ো তোমাক, যিহেতু মোৰো নিজৰ ভাইটি নাই, মই তোমাক দেওৰ বুলি কেতিয়াও ভবা নাই। মই নিজৰ ভাইটি বুলিয়েই তোমাক ভাবি আহিছোঁ। আজি বিয়া হৈ অহা 2টা বছৰেই হ'ল। আজিলৈকেতো মই তোমাৰ কোনো কথাতে বেয়া পোৱা নাই। আজি কিয় বেয়া পাম কোৱা? তুমি একদম নিশ্চিন্ত মনে কোৱা, কি ক'ব বিচাৰিছা? বৌ তুমি আজি কেইদিনমানৰ পৰা মনটো খুব মাৰি আছা। মই অকণমান লক্ষ্য কৰি আছোঁ। আগতে যেনেকৈ তুমি ফূৰ্তি কৰি থাকা, হাঁহি কৰি থাকা, আমাৰ সকলোকে হহুৱাই থাকা, আজি 2 মাহমানৰ পৰা মই ন'টিছ কৰি আছোঁ তুমি যেন কিবা এটা চিন্তাত পৰি আছা। আৰু তুমি যে আমাক কিবা ক'বলৈ বিচাৰি আছা কিন্তু ক'ব খোজা নাই, তুমি ক'ব পাৰা নাই। কি হ'ল বৌ? তেনেকুৱা কিবা দাদাৰ লগত কিবা কাজিয়া হৈছে নেকি বৌ? নাই বাবু, নাই অ'। কোননো দাদাৰ লগত কাজিয়া লাগিছোঁ? তোমাৰ দাদাই মোক ইমান মৰম কৰে, টোপকে পৰিবলৈ নিদিয়ে। কিনো দুখ হ'ব বাৰু? হ'ব, তুমি এনেই চিন্তা কৰি আছা। মই একো দুখ হোৱা নাই। আৰু মোৰ কিবা তেনেকুৱা প্ৰব্লেম হ'লে তুমিতো মোৰ নিজৰ ভাইটি ন, মই ক'মেই, তোমাক ক'ম দিয়াচোন, চিন্তা নকৰিবা। বাৰু টিনা চাগে ৰৈ আছে, ৰ'বা তুমি ভাতকেইটা খাই লোৱা, আৰু মায়ে ঔষধ খাইছেনে চাবা। তাৰপিছত মই ধুনীয়াকৈ লিষ্টখন বনাই তোমাক দি আছোঁ। আৰু এটা কাম কৰিবা হা, তুমি চিকেনখিনি আনোতে চাবা হা, যাতে তাতে মানে ইমান লেতেৰা নাথাকে। সেইদিনা মাংস আনিলে দাদাই কিবা কিবি মানে হাঁহৰ মুৰ্গী যে নোমবিলাক থাকে যে সেইবিলাক লাগিয়ে আছে। বেয়া লাগিল নহয়। পিছত বাৰু দাদাৰে মোক ক'লে এবাৰ পৰা আনিলে চাই কৰি আনিম, তো তুমি মাংসটো আনোতে সেইখিনি অলপ চাই আনিবা দেই। আৰু হেৰি কৰিবা, পাচলিখিনি আনোতে বহুত ডাঙৰ ডাঙৰ চাইজৰবিলাক নানিবা, সেইবিলাক সাৰ দিয়া। অকণমান সৰু সৰুবিলাক আনিবা, সেইবিলাক মানে লোকেল হয়, সেইবিলাক খালে আমাৰ দেহাটো ক্ষতি নহয়। ৰ'বা মই আনি আছোঁ দেই। বৌ তুমি যিমানেই নোকোৱা, মোৰ চকুৱে কিন্তু ইমান ধোকা খাব নোৱাৰে। আৰু বৌ হয়তো এইটো মোৰ ভুল হৈছে, তুমি মাফ কৰি দিবা। আজিৰ পৰা কেইদিনমানৰ আগত ৰাতি মই বাহিৰলৈ যাবলৈ উঠোঁতে মই কিন্তু তুমি কান্দি থকা শুনিছিলোঁ। আৰু দাদাই মেবি তোমাক মাৰিছে, মই শব্দ শুনিছোঁ বৌ। বেয়া নাপাবা, মই আচলতে তেনেকৈ CID কৰিম বুলি যোৱা নাছিলোঁ। কিন্তু মই বাহিৰলৈ যাওঁতে পটককৈ তুমি কান্দা নিচিনা শুনিলোঁ। প্লিজ বৌ মোক একো নুলুকুৱাবা। আৰু তুমিতো মোক ৰাখি বান্ধিছা ন, আৰু এতিয়া মই তোমাৰ নিজৰ ভাইটি, গতিকে তুমি মোৰ পৰা লুকুৱাটো মই ভাল পোৱা নাই বৌ। কি হ'ল বৌ? দাদাই কিয় মাৰিলে তোমাক? বাবু কিছুমান কথা সাঁথৰ হৈ থাকক দিয়া। এই সাঁথৰসমূহ মই ভাঙিব নোখোজোঁ। কি ঠিক সাঁথৰ ভাঙাৰ লগতে আৰু বা কি সম্বন্ধ ভাগি যায়। বাৰু তুমি যোৱা, আৰু গালি খাবা কিন্তু দেই। সৰু ল'ৰা, ইমান চিন্তা কৰিব নালাগে, যোৱা। মই বুজিলোঁ বৌ, মই চব বুজিলোঁ। ঠিক আছে বাৰু, যাওঁ দিয়া। কি হ'ল ৰাহুল? আজি তুমি ইমান মনটো বেয়া কৰি আছা? কি হ'ল? ঘৰত কিবা প্ৰব্লেম হৈছে নেকি? প্ৰব্লেম হৈছে টিনা, হয়তো আমি নাজানাকৈ ভিতৰি ভিতৰি বহুত প্ৰব্লেম হৈ আছে। কি জানা টিনা, সেইদিনা যে মই তোমাক কৈছিলোঁ ৰাতি মই বাহিৰলৈ যাওঁতে বৌয়ে কান্দি থকা শুনিছিলোঁ, কিবা এটাতো নিশ্চয় আছে জানা টিনা। আৰু তুমি বহুত বুজা, আৰু তুমি কেতিয়াও মোক সন্দেহ নকৰা। সেইকাৰণে মই সকলো কথা তোমাৰ লগত নিঃসন্দেহে শ্বেয়াৰ কৰোঁ। কি জানা, মোৰ এনেকুৱা লাগিছে যে দাদা আৰু বৌৰ মাজত বহুত ডাঙৰ কিবা এটা প্ৰব্লেম হৈ আছে। আৰু তুমিতো জানাই ন, তুমিতো বৌৰ লগত ফোনত কথা পাতিলেও গম পোৱাই, বৌ ইমান হাঁহি ফূৰ্তি কৰি থকা মানুহ, ইমান ভালকৈ থাকে, সকলোকে হহুৱাই থাকে, ইমান ফূৰ্তি কৰি থাকে। আৰু এই 2 বছৰত মই বৌক পাইছোঁ, তুমিতো 1 বছৰ বৌক পাইছা, কিন্তু মই 2 বছৰত বৌৰ লগত কথা পাতিছোঁ, বৌক পাইছোঁ। বৌ ইমানেই ফূৰ্তি কৰি থাকে, বৌয়ে কেতিয়াও দুখ কৰি নাথাকে। আৰু সেইজনী বৌ আজি 1 মাহমানৰ পৰা যেন হাঁহিবলৈ পাহৰি গৈছে। তুমি নিজে কোৱা টিনা, বৌয়ে মোক ৰাখি বান্ধিছে, গতিকে বৌ মোৰ বা নিচিনা। গতিকে মোৰ নিজৰ বাজনী এনেকুৱা হৈ থাকিলে মই কেনেকুৱা ভাল লাগিব কোৱাচোন। আৰু একদম বৌ ভাত পানী ভালকৈ নাখায়, আমাকতো ঠিকেই খুৱায়, কিন্তু মই বহুত দিনেই ন'টিছ কৰিছোঁ বৌয়ে প্ৰায় ভাত নাখায়। মই ভাবি পোৱা নাই কেনেকৈ যে উলিয়াওঁ কথাবোৰ। বৌক মই আজি সুধিছিলোঁ, কিন্তু বৌয়ে ক'ব বিচৰা নাই।
কি কৰোঁ কোৱাচোন টিনা, মোৰ কিন্তু বৰ চিন্তা লাগিছে। এনেকুৱা নিশ্চয় কিবা এটা কথা আছে যিটো বৌয়ে অকলে সহ্য কৰি আছে ভিতৰি, যাতে আমাৰ ঘৰখন ভাঙি নাযায়। কি কোৱা ৰাহুল? মোৰ কিবা কথাটো বিশ্বাস হোৱা নাই। ইমান সুখৰ ঘৰখন, বৌ ইমান ফূৰ্তি কৰি থাকে, হঠাতে এইবোৰ তুমি ভালকৈ গম লৈছানে? এনেকুৱাতো হ'ব পাৰে যে কিবা এটা তোমাৰ বুজা ভুল হৈছে। তেনেকুৱা হ'লেতো বহুত ডাঙৰ কথা হ'ব। আৰু সেইখন ঘৰত বৌ নিচিনা নহয়, বৌ তোমাৰ মা নিচিনা। আৰু মাৰ গা বেয়া হোৱাৰ পৰা ঘৰখনৰ সমস্ত দায়িত্বটো বৌয়ে লৈ আহিছে। আৰু তোমাকতো বৌয়ে নিজৰ ল'ৰাতকৈ কোনো গুণে কমকৈ মৰম কৰা নাই। তোমাক কেতিয়াও ভাই বুলি মৰম কৰা নাই, নিজৰ ল'ৰা নিচিনাই মৰম কৰি আহিছে। আৰু সেইজনী বৌ যদি তেনেকৈ ভিতৰি দুখ পাই আছে, তে সেইটো গম লোৱাটো আমাৰো দায়িত্ব। এটা কাম কৰোঁ নেকি ৰাহুল, মই এনেই বৌৰ লগত কথা পাতি চাওঁ নেকি? মানে প্ৰথমে মই একো নকওঁ, ভাল বেয়া সুধি পেলাই লাহে লাহে মই অকণমান, নহ'লে এটা কাম কৰোঁ, এইবোৰ কথা ফোনত সোধাতকৈ মই এটা কাম কৰোঁ, বৌক মই ক'ৰবালৈ উলিয়াই নিওঁ ফুৰিবলৈ। আৰু তেতিয়া হয়তো ওচৰত পালে, ফিজিকেলি লগ পালে হয়তো বৌয়ে মোক কথাখিনি এক্সপ্ৰেছ কৰিব পাৰিব। কি কোৱা, এইটোৱে কৰোঁ নেকি? অঁ টিনা, এইটো তুমি ভাল ভাবিছা। প্লিজ টিনা, তুমি সোনকালে কৰা। তুমি এটা কাম কৰা, তুমি কালিয়ে বৌক অকণমান উলিয়াই আনা। বৌক এনেই ক'বা আৰু যে বৌ বোলে অকণমান মোৰ শ্বপিং কৰিব লগা আছে, তুমি মোক চইচ কৰি দিবা। তোমাৰতো এই মাহী ছোৱালীজনী বিয়াও আহি আছে, তুমিতো তাৰ কাৰণে শ্বপিং কৰিম কৈছিলা ন? এটা কাম কৰা, তুমি বৌক কালি কোৱা যে বৌ, মোৰ কাপোৰ মই নিজেই চইচ কৰিব নাজানো, তুমি মোক ভাল কাপোৰ কেইযোৰমান চইচ কৰিবা। এটা কাম বাৰু, মাৰ পৰা পাৰ্মিশ্যনটো মই লোৱাই দিম, তুমি বৌক আজিয়ে ফোন কৰি ক'বা, আৰু কালিলৈ আবেলি তোমালোক দুইজনী ওলাই যাবা, আৰু তেতিয়াই ক'ৰবাত অকণমান সুবিধা উলিয়াই তুমি বৌৰ পৰা কথাখিনি উলিয়াবা। ঠিক আছে ৰাহুল, তুমি যেনেকৈ কৈছা মই তেনেকেই কৰিবলৈ ট্ৰাই কৰিম। আৰু বৌৰ কিবা এটা সমস্যা হোৱা মানে আমাৰো বেয়া লাগি থাকে ন, তেওঁলোকৰ সংসাৰখন ভালে থাকিলে আমাৰো ভাল লাগে। ঠিক আছে বাৰু ৰাহুল, তুমি যেনেকৈ কৈছা মই তেনেকেই কৰিম। আৰু কিবা যদি মোক হেল্প লাগে মই তোমাক ফোন কৰিম, তুমি খালি ফোনটো চাইলেণ্ট কৰি নথবা। বহুত বেয়া লাগে জানা টিনা, আৰু চবতছে বেয়া লাগে কাৰণ বৌৰ ঘৰত মাক দেউতাক কোনো নাই, কাৰো মৰমে পোৱা নাই। আৰু বৌয়ে আমাৰ ঘৰত আহি নতুনকৈ হাঁহিব শিকিছিলে, আৰু এতিয়া হঠাতে আজি এমাহমানৰ পৰা বৌৰ এনেকুৱা হোৱা দেখি, এনেকৈ মন মাৰি থকা দেখি মই সহ্য কৰিব পৰা নাই। সেইকাৰণে মই তোমাক ক'লোঁ, কাৰণ তুমি মোক বহুত বুজা। সঁচাকৈ টিনা, তুমি বহুত আণ্ডাৰষ্টেণ্ডিং গাৰ্ল হয়, আৰু মই বহুত লাকি যে তোমাক মই জীৱন সংগী হিচাপে পাবলৈ ওলাইছোঁ। হ'ব দিয়া, ইমান প্ৰশংসা কৰিব নালাগে। তেওঁ যেনেকৈ তোমাৰ বৌ, আফটাৰ অল তেওঁ মোৰো বৌ ন, আৰু তোমাৰ যদি বা মোৰো বা। আৰু সেইখন ঘৰ মই অলৰেডি মোৰ নিজৰ ঘৰ বুলি ভাবিব লৈছোঁ। আৰু সেইখন ঘৰত কিবা সমস্যা এটা হোৱা মানে মোৰোতো দায়িত্ব তাৰ সমভাগী হোৱা, হয়নে নহয়? গতিকে তুমি হ'ব, ইমান মই এহচান কৰিছোঁ বুলি নাভাবিবা, এইটো মোৰ ৰেছপঞ্চিবিলিটি হয়। ময়োতো সেইখন ঘৰৰ হ'ব লগা সৰু বোৱাৰী, গতিকে হ'ব, তুমি চিন্তা নকৰিবা। ঠিক আছে, বৌ তোমাক বজাৰ কৰিব দিছিল নহয়, যোৱা তুমি বজাৰখিনি কৰি আনা, আলহী আহিবৰ হ'লেই চাগে, আৰু বৌ বনাবলৈ ৰৈ থাকিব নহয়। এটা কাম কৰা, ময়ো যাওঁ ব'লা, মই অকণমান পাচলি ভালকৈ তোমাক চইচ কৰি দিম। তুমি আৰু কি পাচলি চাবা জানা আছে। টিনা, আমি ইমান দিনৰ পিছত লগ কৰিলোঁ, আৰু মই মোৰ ঘৰৰ সমস্যাৰ কথা কৈ থাকোঁতে চোৱাচোন, এতিয়ালৈকে তোমাক মই একাপ চাহ খোৱানে বুলিও সোধা নাই। ব'লা টিনা, আমি এই ৰেষ্টুৰেণ্টখনতে চাহ একাপ খাই লওঁ। ৰাহুল, তুমি তোমাৰ ঘৰৰ সমস্যা বুলি কৈ মোক কিয় ইমান পৰৰ কৰি পেলাইছা? সেইখন ঘৰ মোৰ ঘৰ, গতিকে তাৰ সমস্যাবিলাকো মোৰ। হ'ব, এতিয়া আমি চাহ নাখাওঁ, ব'লা বজাৰকেইটা কৰি লওঁ। হেল্ল' ৰাহুল, শুনাচোন, মই বৌৰ লগত কথা পাতিলোঁ, আজি গৈছিলোঁ নহয় ওলাই। তাৰপিছত বৌয়ে মোক গোটেইখিনি কথা ক'লে। মাই গড ৰাহুল, কি ক'ম তোমাক, মই কেনেকৈ প্ৰকাশ কৰোঁ, বৌজনীয়ে যে ইমান কষ্ট খাই আছে। ৰাহুল, তুমি আৰু মই মিলি কিবা এটা কৰিবই লাগিব। আৰু বৌয়ে জানা, বৌয়ে প্ৰথমে একদম দাদাৰ গাত একো দুখেই দিব নোখোজে, কয় একো নাই একো নাই। পিছত মই লাষ্টত বৌক ক'লোঁ যে বৌ, তুমি যদি মোক নিজৰ ভনী নিচিনা ভাবা, কাৰণ তুমি যদি ৰাহুলক নিজৰ ভাইটি ভাবা, মোকো নিজৰ ভনী ভাবিব লাগিব। আৰু মই কি কৰিলোঁ জানানে, বৌক মোৰ মাথাত ধৰি শপত খাবলৈ দিলোঁ। তাৰপিছত তেনেকৈ অকণমান ইম'চনেলি ব্লেকমেইল কৰাৰ পিছত বৌয়ে আৰু একদম কান্দি পেলালে জানানে, আৰু কান্দি কৈছে, যিটো কথা কৈছে তুমি শুনিলে আচৰিত হ'বা। কি জানা ৰাহুল, এজনী বোৱাৰী আছে, তাৰমানে তেখেতৰ হাজবেণ্ড ঘৰত নাথাকে, কিবা এটা ডিভোৰ্চ হোৱাৰ নিচিনা হৈ আছে হা। আৰু সেই মহিলাজনীৰ লগত দাদাৰ বুজি পাইছা নহয়, এইটো এটা এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ হয়। কি কৰিম বাপৰে, বৌ যে ইমান কান্দিছে। আৰু দাদাই বোলে, মেইন কথাটো হ'ল দাদাই বোলে নিজে বৌক কৈছে যে সেই বোৱাৰীজনীক দাদাই দ্বিতীয় পত্নী হিচাপে বিয়া কৰাই আনিব। আৰু সেইটো কথা শুনাৰ পিছত বৌ কেনেকৈ থাকিব তুমি কোৱাচোন? সেইটোৱে বুজিছা। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল, মোৰ খং উঠিছে জানানে বৌৰ ওপৰত। বৌয়ে কি কৈছে জানা, বৌয়ে দাদাক দ্বিতীয় বিবাহ কৰিবলৈ পাৰ্মিশ্যন দিছে। মই আচৰিত হৈ গৈছোঁ যে বৌয়ে কেনেকৈ এজনী ৱাইফ হৈ পেলাই নিজৰ হাজবেণ্ডক বেলেগ এজনী বিয়া পাতিবৰ কাৰণে পাৰ্মিশ্যন দিব পাৰে। নাই ৰাহুল, আমি কিবা এটা কৰিবই লাগিব, নহ'লে ঘৰখন একদম ধ্বংস হৈ যাব। এটা কাম কৰোঁ, মা দেউতাক কথাটো কওঁ নেকি?
হয় নেকি? সেইটো হয় আকৌ, মা দেউতাৰ প্ৰেছাৰ থকা মানুহ নহয় এইখন, মানে আকৌ ক'লে আকৌ বেলেগহে কেৰেলাতকৈ গুটিহে দীঘল হ'বগৈ। ৰাহুল, এটা কাম কৰা, আমি এটা প্লেন বনাব লাগিব। মই কিবা এটা ভাবোঁ, তুমিও কিবা এটা ভাবা, আমি কালিলৈ মিছন ষ্টাৰ্ট কৰিব লাগিব, নহ'লে কিন্তু চব মানে কৈছোঁ নহয় একদম কিবা হৈ যাবগৈ, মানে ঘৰখন ধ্বংস হৈ যাবগৈ। আৰু এনেকুৱা এটা কথা শুনাৰ পিছত মা দেউতাৰ অৱস্থা কেনেকুৱা হ'ব, ফেমিলিটোৰ সন্মান আৰু বৌ জীয়াই কেনেকৈ থাকিব। নাই, কিবা এটা কৰিব লাগিব। ঠিক আছে, মই এতিয়া ৰাখিছোঁ, আৰু তুমিও ভাবা আৰু ময়ো কিবা এটা ভাবোঁ, তাৰপিছত চাওঁ কি কৰিব পৰা যায়। অ'কে অ'কে অ'কে, বাই, গুড নাইট। কি হ'ল, আপোনালোকে মোক কিয় মাতিছিলে ইয়ালৈ? কওকচোন, কি ক'ব লগা আছে? আপোনাক অনুৰোধ কৰিছোঁ বাইদেউ, প্লিজ আপুনি মোৰ দাদাৰ জীৱনটো ধ্বংস নকৰিব। আপুনি এবাৰ ভাবক, আপুনিওতো এগৰাকী নাৰী। মোৰ বৌয়ে যেতিয়া গম পাইছে দাদাৰ বেলেগৰ লগত, তেতিয়া মোৰ বৌৰ কিয় অনুভৱ হৈছে কওকচোন বাইদেউ। মোৰ বৌ এনেও মাক দেউতাক নোহোৱাকৈ ডাঙৰ হোৱা ছোৱালী। কিমান দিনৰ মূৰত বৌয়ে অকণমান সুখ বিচাৰি পাইছে, এতিয়া আকৌ বৌৰ সুখবোৰ নাইকিয়া হৈ গ'ল। আপোনাক অনুৰোধ কৰিছোঁ বাইদেউ, আপুনি ইচ্ছা কৰিলে সকলো আকৌ ভাল কৰিব পাৰে। প্লিজ বাইদেউ, আপুনি কিয় তেনেকুৱা কৰিছে? প্লিজ বাইদেউ, মোৰ দাদাৰ জীৱনটো, মোৰ দাদাৰ সংসাৰখন আপুনি ধ্বংস নকৰিব। দাদা হয়তো এতিয়া আনন্দত আছে, কাৰণ তেওঁ আপোনাৰ প্ৰেমত পৰিছে, কিন্তু এবাৰ মোৰ সেই মাক দেউতাক নাইকিয়া বৌজনীৰ কথা ভাবকচোন আপুনি। ৰাহুলে ঠিকেই কৈছে, আপুনিতো এগৰাকী নাৰী। প্লিজ, আপুনি ইচ্ছা কৰিলে সকলো ভাল কৰিব পাৰে। আপোনাক কিমান টকা লাগে? আপোনাক যদি টকা লাগে কওক, আমি দুয়োটাই য'ৰ পৰা হ'লেও মেনেজ কৰি আপোনাক টকা দিম। প্লিজ, আপুনিও আপোনাৰ সংসাৰ গঢ়িব পাৰিব, কিন্তু বেলেগৰ সংসাৰখন ধ্বংস কৰি জানো পাৰিব? আপুনিও ভাল কোনোবা এজন জীৱনসংগী পাব, কিন্তু মোৰ বৌৰ কি হ'ব কওকচোন? প্লিজ বাইদেউ, প্লিজ, আপোনাক যি লাগে কওক। আপোনাক যদি টকা লাগে, আমি দুয়োটাই লাগিলে যি কৰি হ'লেও আপোনাক টকা দিম। ৱাহ, কি মৰম দাদা বৌৰ প্ৰতি। মানিছোঁ দেই। আৰু তোমালোকে একদম মোৰ মনৰ কথা কৈ দিছা। মোকতো মেইন টকাই লাগে ন, যিটো তোমাৰ দাদাই বুজি নাপায়। আৰু চোৱা, এইবিলাক প্ৰেম চেমৰ কথা মোক নক'বা দেই। প্ৰেম চেম এইবিলাকত মোৰ ইণ্টাৰেষ্ট নাই। মোৰ ইণ্টাৰেষ্ট কেৱল টকাত। অ'কে, কেৱল টকাত। আদাৰৱাইজ মানুহৰ কি অভাৱ হৈছে নেকি পৃথিৱীখনত? মোক 1 সপ্তাহৰ ভিতৰত যদি 10 লাখ টকা দিব পাৰা, তেনেহ'লে মই এই চহৰখন এৰি হয়তো গুচি যাম। কিন্তু তাতকৈ যদি একদিনো পলম হ'ল, তেনেহ'লে বুজি পাইছাই নহয়। আৰু এটা কথা, তোমালোকৰ মূৰ্খ ককায়েৰে বুজিয়েই নাপায় যে মই এগৰাকী বিবাহিতা মহিলা, আৰু মোৰ বেলেগ কি থাকিব পাৰে একচেপ্ট মানি। গতিকে মোক কেৱল টকা লাগে। আৰু যদি তোমালোকে টকাৰ 10 লাখ টকাৰ ব্যৱস্থা কৰা, তেনেহ'লে মই তোমালোকৰ দাদাৰ লগত, আৰে মানুহৰ অভাৱ আছে নেকি এই দুনিয়াখনত? কিন্তু তেওঁ হয়তো বুজি লৈছে মই তেওঁক ভাল পাওঁ। কি ৰাবিছ থিংকিং, ভাল পোৱা, প্ৰেম, ভাৰ মেজাই, এইবিলাকৰ লগত কোনো মোৰ লেনদেন নাই। আৰু ঠিক আছে, যদি তোমালোকে মই কোৱা চৰ্তটো মানা, তোমাৰ বৌয়াৰ লগত মোৰ কোনো আক্ষেপ নাই, ঠিক আছে? আৰু তোমাৰ দাদাইৰে মোক ফিজিকেলি এবিউজ কৰিব খুজিছিল, কিন্তু টকা পোৱা নাই কাৰণে মই এতিয়ালৈকে পাৰ্মিশ্যন দিয়া নাই। কিন্তু যদি তোমালোকে 1 সপ্তাহ দেৰি কৰা, মই হয়তো ফিজিকেলি ... বুজি পাইছা? প্লিজ বাইদেউ, প্লিজ তেনেকৈ নক'ব। আপোনাক টকা লাগে ন, 10 লাখ টকা। আপোনাক 1 সপ্তাহৰ ভিতৰত আমি দুয়োটাই যেনে তেনে হ'লেও মেনেজ কৰি আপোনাক টকা দি দিম। প্লিজ প্লিজ, আপুনি তেনেকুৱা ভুল নকৰিব। আৰু পাৰিলে আপুনি দাদাৰ লগত কথা পতাটো কমাই দিয়ক। 1 সপ্তাহ আপুনি সময় দিছে ন, আপুনি যদি এদিনো দেৰি হয় তেনেহ'লে আপোনাৰ যি ইচ্ছা আপুনি কৰিব, কিন্তু আজিৰ পৰা পাৰিলে আপুনি দাদাৰ লগত প্লিজ কথা নাপাতিব। তেওঁক পাহৰিবলৈ দিয়ক আপোনাক। ঠিক আছে বাৰু, তোমালোকে পইচা ব্যৱস্থা কৰা, 1 সপ্তাহ পিছত লগ পাম। টিনা, কথাটো দিলোঁ, কিন্তু 10 লাখ টকা এসপ্তাহত ক'ৰ পৰা যোগাৰ কৰিম? কি বিপদত পৰিলোঁ টিনা। ভগৱানে আমাক কিবা এটা ৰাস্তা দিলেই হয়। তুমি চিন্তা নকৰিবা ৰাহুল, বিয়াৰ কাৰণে দেউতাই মোৰ নামত LIC এটা কৰি থৈছিলে, আৰু যোৱা মাহত সেইটো মেচিউৰিটি হৈছে। গতিকে চিন্তা নকৰিবা, মই দেউতাক নোকোৱাকৈ মনে মনে LIC পইচাখিনি মোৰ একাউণ্টতে আছে। ফাৰ্নিচাৰ আৰু কিবা কিবি গহনাৰ কাৰণে দেউতাই থৈ দিছিলে। হ'ব দিয়া, একো নাই, সেইবিলাক পিছতো ল'ব পাৰিম, সেইখিনিকে লৈ আহোঁ। নাই টিনা, মই তেনেকুৱা কৰিব নোৱাৰোঁ। তোমাৰ দেউতাই ইমান কষ্ট কৰি তোমাৰ বিয়ালৈ বুলি এই পইচাবোৰ সাঁচি থৈছিলে, আৰু এতিয়া মই এইখিনি এনেকৈ খৰচ কৰিব নোৱাৰোঁ। তুমি চিন্তা নকৰিবা টিনা, মই কিবা এটা ব্যৱস্থা কৰিম। তুমি এইবিলাক মাথাত ল'ব নালাগে, তুমি চিন্তা নকৰিবা। বাবু নন্দনী, এই মই ঔষধ কেইটামান আনিবলৈ এই বোপাকনৰ লগতে এই ফাৰ্মাচী এখনলৈ গৈছিলোঁ।
আহোঁতে মই বোলো এইকেইটাচোন আমাৰ বাপু আৰু এই মাজনী। তাৰপিছত আহি মই গোটেই কথাখিনি শুনিলোঁ। শুনা বাবু, তুমি হয়তো পাহৰি গৈছা যোৱা বছৰ যেতিয়া মোৰ অপাৰেশ্যন হৈছিলে, তোমাৰ ককাইৰে বৌৰা, তোমাৰ মা দেউতা সকলোৱে মোক কিমান সাহস দিছিলে, কিমান সহায় কৰিছিলে। গতিকে আজি সেইখন ঘৰ বিপদত পৰিছে। ছোৱালীজনী বিয়াখনলৈ হ'ব, কিবা এটা যোগাৰ হ'ব, কিন্তু এই বিপদটোৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু তোমাৰ বৈৰাও মোৰ নিজৰ ছোৱালীৰ নিচিনা। মই অকণো চিন্তা নকৰোঁ। মই পইচাখিনি তোমালোকৰ হাতত দিম। কথাটো তোমালোকে কাকো ক'ব নালাগে আৰু এসপ্তাহলৈ ৰ'ব নালাগে। কালিয়ে তোমালোকে মানুহগৰাকীক 10 লাখ টকাটো দি দিবা দেই। ৰাহুল 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 মই কি গম পাইছোঁ? ৰাহুল শুনা, মোৰ ফোনৰ ৰেকৰ্ডিংটো অন হৈ আছিলে। অ' মাই গড, ৰাহুল, এই মানুহজনীয়ে কোৱা গোটেইখিনি কথা ইয়াতে ৰেকৰ্ড হৈ আছে। ব'লা আমি এতিয়াই দাদাক দেখামগৈ, তেতিয়া আৰু এইবিলাক পইচা পাতি দিয়া কোনো কথা নাই। ব'লা দাদা, এইটো শুনাৰ পিছত আপুনি কি ক'ব? আপুনিতো ভাবিছিলে সেই মানুহগৰাকী আপোনাক ভাল পায়। এয়া দেখিছে, টকাৰ কাৰণে আপোনাক তাই এনেকুৱা কৰি আছে। আৰু মোৰ বৌজনী আপোনাক ইমান ভাল পায়, তাৰপিছতো আপুনি বৌক ধোকা দি আছিলে দাদা। আপুনি কিয় এনেকুৱা কৰিলে দাদা? বৌ একেবাৰে ভাঙি গৈছে। বৌ চাগে জীয়াই থাকিব নোৱাৰা হৈ গৈছে দাদা। এতিয়াও সময় আছে দাদা, এতিয়াও সময় আছে। মই এয়া কি কৰিলোঁ? যিজনী ছোৱালীয়ে মোক ভগৱানৰ নিচিনা ভাল পায়, পূজা কৰি, সেইগৰাকী পত্নীক মই ইমান প্ৰতাৰণা কৰিছোঁ। মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। নহয় দাদা, ভুলটো আপুনি ৰিয়েলাইজ কৰিছে, এইটো বহুত ডাঙৰ কথা। হয়, এইটো ভুল নহয়, এইটো পাপ হ'বলৈ গৈ আছিলে, কিন্তু সঠিক সময়ত আপুনি সঁচা কথা গম পালে। এতিয়াও সময় আছে দাদা, যাওক আপুনি বৌৰ ওচৰত যাওক। মই কি দুখ কৰিছিলোঁ ভগৱান, যাৰ বাবে আজি মই ইমান দুখ পাব লগা হৈছে। ইমান ধুনীয়া ঘৰ এখন পাইছোঁ, ইমান ধুনীয়া ভাই এটা পাইছোঁ, ভণ্টি নিচিনা ভাই বোৱাৰী এজনী পাইছোঁ, মা দেউতা পাইছোঁ। যদিও সৰুতে মা দেউতাৰ মুখ নেদেখিলোঁ, ইয়াত আহি মই সকলো সুখেই পাইছোঁ। কিন্তু মোৰ বৈবাহিক জীৱনটো কিয় এনেকুৱা কৰিলা ভগৱান? তাতকৈ মোক মাৰিয়ে নেপেলালা কিয় প্ৰভু? মই আৰু জীয়াই থাকিব নোখোজোঁ ভগৱান। মই মৰি যাব খোজোঁ ভগৱান। কিন্তু মা দেউতাৰ ইমান গা বেয়া হৈ থাকে, প্ৰেছাৰ থকা মানুহ, মই এনেকুৱা কিবা এটা কৰি দিলে তেওঁলোকৰো চব চেচ হৈ যাব। মোকতো নিজৰ ছোৱালীতকৈ কোনো গুণে কম মৰম কৰা নাই। আৰু হে ভগৱান, মোৰ এনেকুৱা কিবা অভাৱ আছেনে মোৰ তাত, যে মোৰ মানুহটোৱে বেলেগ তিৰোতাৰ ওচৰ চাপিব লগা হ'ল? মোক তুমি ইমান বেয়াকৈ এই পৃথিৱীলৈ পঠালানে প্ৰভু? মাইনা মোক মাফ কৰি দিয়া মাইনা। মই বহুত ডাঙৰ অপৰাধ কৰিলোঁ মাইনা। তাৰ কাৰণে তুমি মোক যি শাস্তি দিয়া দিব পাৰা। মই জানো এইটো ক্ষমাৰ যোগ্য নহয়। আৰু তুমি হয়তো এইটোও ক'ব পাৰা, আপুনি যদি মোক ভাল পালে হয়, বেলেগৰ প্ৰতি আপোনাৰ মনেই নগ'ল হয়। কিন্তু কি জানা মাইনা, মই তোমাকো বহুত ভাল পাওঁ, কিন্তু এই মানুহজনীয়ে মোক নাজানো অফিচত আহি পেলাই কেনেকৈ মোক মুহি পেলালে মই গম নাপালোঁ। 100% মই জগৰীয়া, বেলেগক দুখ দি লাভ নাই। মই যদি নিজে ভালে থাকিলোঁ হয়, এনেকুৱা হ'ব নাপালে হয়। কিন্তু মাইনা, আচলতে মই তোমাক ভাল পাওঁ, কিন্তু নাজানো মোৰ কিয় মতিভ্ৰম হৈছিলে। মোক তুমি ক্ষমা কৰিব নালাগে, কিন্তু তুমি এই ঘৰখন এৰি নাযাবা মাইনা। মোৰ ভুল বুজি পাইছোঁ। তুমি মোক যি শাস্তি দিয়া, তুমি যদি মোক মৃত্যুৰ শাস্তিও দিয়া, মই সেয়াও ল'ম। উঠক, আপুনি মোক ক্ষমা বিচাৰিব নালাগে। মোৰ তাতে চাগে কিবা অভাৱ আছিল, যাৰ কাৰণে মোৰ মৰমখিনি পায়ো আপুনি বেলেগৰ ওচৰলৈ যাব লগা হৈছিল। একো নাই দিয়ক, মই আপোনাক মাফ কৰি দিছোঁ। আৰু মাফ কৰি দিয়াৰ বাহিৰেতো মোৰ উপায়ো নাই ন। মা দেউতাৰ কাৰণে মৰিবও নোৱাৰোঁ, অনাথ ছোৱালী হিচাপে ক'তো যাবও নোৱাৰোঁ। ঠিক আছে, আপোনাক মাফ কৰিব পৰা মোৰ যোগ্যতা নাই, তথাপিও আপুনি নিজে দুখী অনুভৱ কৰি নাথাকিব। মাইনা, মই তোমাৰ কাৰণে যোগ্য নহয়।
তুমি নিজক তেনেকৈ নক'বা। আজিৰ পৰা গোটেই জীৱনৰ কাৰণে মই তোমাৰ গোলাম হৈ থাকিম মাইনা। কাৰণ তেতিয়াহে সেই ভুলখিনি মোৰ প্ৰায়চিত্ত হ'ব মাইনা। যেতিয়ালৈকে তুমি পাৰ্মিশ্যন নিদিয়া আৰু যেতিয়ালৈকে তুমি নেদেখা যে মই সঁচাকৈ ভাল হৈছোঁ নে নাই, মই কথা দিছোঁ মই তোমাক টাচ নকৰোঁ। যিদিনা তুমি বুজি পাবা যে অঁ তেওঁ সঁচাকৈ অনুশোচনা কৰিছে, সেইদিনাহে তুমি মোক স্বামীৰ মৰ্যাদা দিবা। এয়াই মোৰ শাস্তি, লাগিলে বছৰ পাৰ হৈ যাওঁ। সঁচা, নিজকে পুৰুষ বুলি ক'বলৈ মোৰ লাজ লাগিছে। য'ত এগৰাকী মহিলাই স্বামীজনৰ কাৰণে সমস্ত ত্যাগ কৰে, সকলো দুখ স্বীকাৰ কৰে, তেনেকুৱা এজনী দেৱীস্বৰূপ পত্নীক মই দুখ দিছোঁ। এয়াই মোৰ শাস্তি মাইনা, মোক মাফ কৰি দিবা। আকৌ আজিৰ পৰা আমাৰ সুখৰ সংসাৰ আৰম্ভ হ'ব মাইনা, সুখৰ সংসাৰ আৰম্ভ হ'ব।